অম্বুবাচী মেলা আহাৰ মাহত উদযাপন কৰা অসমৰ আন এক উৎসৱ হৈছে অম্বুবাচী বা হাট। সংস্কৃতত অম্বুৰ অৰ্থ পানী আৰু বাচীৰ অৰ্থ প্ৰকাশিত বা পুষ্পিত হোৱা। বৰ্তমান মন্দিৰৰ পৰিৱেশ কিমান ভিৰ চাওক। মিনটা কোনোবা চিনাকি মানুহ দেখা পাই নেকি চালকচোন। পাই যাম, অলপ সময় থাকিলে কিন্তু পাই যাম। কিন্তু কিবা এটা ভাল লাগিছেনে যে আমি মন্দিৰ পাম, মন্দিৰৰ ভিতৰত এইটো চলি আছে হয়নে? অম্বুবাচীত পৃথিৱী ঋতুমতী হয় বুলি বিশ্বাস কৰা হয়। আহাৰ মাহৰ 7 তাৰিখে পৃথিৱী ঋতুমতী হয় আৰু পৃথিৱী ঋতুমতী হয় বুলি জনবিশ্বাস প্ৰচলিত। ক'ত ঘৰ আপোনাৰ? कहाँ से हो आप? मालदह मतलब वेस्ट बंगाल। और खाना पीना कहाँ पे मिल जाता है ना? अच्छा लगता है ना? बढ़िया लगता है। ठीक है, माँ का मंदिर है। আহাৰ মাহৰ 7 তাৰিখে এই উৎসৱৰ সূত্ৰপাত হোৱা বাবে অসমকে ধৰি পূৰ্বাঞ্চলত অম্বুবাচীক হাট বা হাট বোলা হয়। এইখিনি ঠাই যে আজি 1 ঘণ্টা 15 মিনিটত আহি পালোঁ, এটা সবচে ডাঙৰ কথা। যোৱাবাৰ কৈছিলে 6:15 ষ্টাৰ্ট কৰি 11:15 আহি পাইছোঁ। আজি সেই চিটুৱেশ্যনটো হোৱা নাই। অম্বুবাচীৰ সময়ত 3 দিন পৃথিৱী অসুচী হৈ থাকে বুলি বিশ্বাস কৰা হয় আৰু এই সময়ছোৱাত হাল কোৰ নবোৱাৰ পৰা আৰম্ভ কৰি বহুবোৰ আচাৰ অনুষ্ঠান পালন কৰা হয়। বিধৱা আৰু ঋতুমতীসকলে এই দিনকেইটাত উপবাসে থাকি ব্ৰত পালন কৰে। পূজা পাৰ্বণকে ধৰি কোনো ধৰণৰ মাংগলিক অনুষ্ঠানো এই সময়ছোৱাত পালন কৰা নহয়। বহুলোকে এইকেইদিন বাকচ পেৰা আদিও নখলে। লোকবিশ্বাস মতে এই সময়ছোৱাত উই পৰুৱা, গুৰি পৰুৱা, কেঁচু আদিও মাটি নাখান্দে। कहाँ से आए हो? हैदराबाद। आप लोग कहाँ से आए हो? हैदराबाद। তো আহি আমি প্ৰায় পালোহিয়ে দেই। পামে না আমি, কিন্তু আজি বহুত সময় লগা নাই, ভিৰ ইমান নাই আৰু ৰাস্তাত মানে বেৰিকেড ইমান নাই নহয়, এটাও পোৱা নাই প্ৰথম দিনাতো। এটা মই ভাইটিৰ লগত কথা এটা পাতি আহিছোঁ, মানে ইয়াৰ ঘৰৰ ওচৰত মন্দিৰ এটা আছে, অলপমান কোৱা। ঘৰৰ ওচৰৰ মন্দিৰটো মানে আপোনাৰ পাঁচপাণ্ডৱ মন্দিৰ বুলি কয়। পঞ্চপাণ্ডৱ মন্দিৰ মানে 5 পাণ্ডৱৰ মন্দিৰ হয় একচুৱেলি, আৰু বহুতে বিষ্ণু মন্দিৰ বুলিও কয়। তো কামাখ্যা মন্দিৰৰ অহা আগত সেই বিষ্ণু মন্দিৰৰ দৰ্শন কৰি আহিব লাগে। মই শুনিছোঁ, তো এইটো হয়, সঁচা কথা হয়। ইয়াৰ ওচৰ পাজৰ মানুহখিনি এইটো কথা কয় যে কামাখ্যা মন্দিৰ অহাৰ আগত বিষ্ণু মন্দিৰ বা পঞ্চপাণ্ডৱ মন্দিৰত দৰ্শন কৰি আহিব লাগে। কোনখিনি ঠাইত আছে? আমাৰ আপোনাৰ পাণ্ডুনাথ, মালিগাঁও পাণ্ডুনাথ মোৰ ঘৰৰ ওচৰতে। তো মানে এটা বহুত ডাঙৰ মন্দিৰ হয়। আৰু আগতে এতিয়া যেনেকুৱাতে মানে অম্বুবাচী মেলা হৈ আছে, আমাৰ তাতো ছেম চিটুৱেশ্যনে হৈ আছে, মানে অম্বুবাচী মেলাই হৈ আছে। বহুত মানুহ ভিৰ হৈছে, কিন্তু আগৰ নিচিনা ভিৰ নহয়, যিহেতু আমাৰ এৰিয়াখিনি অলপ ৰেলৱেটো পৰি যায়, ৰেলৱেৰ কাম চলি আছে। কিন্তু এটা বহুত ডাঙৰ মন্দিৰ হয়। তো দাদাক মই লৈ যাম, কথা দিলোঁ। তো এতিয়া পঞ্চপাণ্ডৱ মন্দিৰ, কামাখ্যা মন্দিৰৰ ওচৰতে থকা পঞ্চপাণ্ডৱ মন্দিৰত লৈ এদিন যাম, আপোনালোকক দেখাম। আৰু এটা কথা কওঁ, কামাখ্যা মন্দিৰত যে অহা এই ৰাস্তাটো, এইটো আমিতো কামাখ্যা গেটেৰে আহি আছোঁ, কিন্তু আগতে আমাৰ যোনটো 5 পাণ্ডৱ মন্দিৰ, সেই 5 পাণ্ডৱ মন্দিৰত দিয়ে অহা আছিল। 5 পাণ্ডৱ মন্দিৰ হৈ আহিব পাৰি। আৰু চাউণ্ড দি আছে, অলপ ৰখি দিয়ক, অলপ মানে আমাৰ আগতে সিফালে দিয়ে অহা ৰাস্তা আছিলে, বৰ্তমান বন্ধ হৈ গ'ল ৰাস্তাটো। বৰ্তমান কি বহুত আগৰ পৰা বন্ধ হ'ল, কিন্তু আমাৰ নদীৰ পাৰে হনুমান মন্দিৰ এটা আছে, এই হনুমান মন্দিৰ হৈ কেনে কামাখ্যা মন্দিৰ অহা ৰাস্তা আছিল। অ'কে, কেতিয়াবা যাম, আপোনালোকক পঞ্চপাণ্ডৱ মন্দিৰ দেখাম। গতিকে আপোনালোকে নিশ্চয় গম পালে অম্বুবাচীৰ বিষয়ে কিছু কথা, বা অম্বুবাচী মেলাৰ সময়ত আমাৰ সমাজে কি কৰে বা কি নকৰে, তেনেকুৱা ধৰণৰ কিছু কথা আপুনি নিশ্চয় জানিব পাৰিলে। আৰু এইখিনি তথ্য মই যুগুতোৱা আছিলে। যদি এই ভিডিঅ'টি ভাল পাইছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু শেষত ক'বলৈ নাপাহৰিব, জয় মা কামাখ্যা।